এয়া দেওবৰীয়া স্পেচিয়েল কি হ'বলৈ গৈ আছে চাওকচোন। এয়া হ'ল কুঁহিয়া আৰু বাত মাছ। কালি সন্ধিয়া আমি বজাৰৰ পৰা কিনি আনিছিলোঁ আৰু এয়া ৰাতিপুৱা মই ভাজি আছোঁ। আৰু দুপৰীয়া ভাতৰ থালিখনত আমাৰ কি কি আছে আপোনালোকক দেখুৱাই আছোঁ দেই। আপোনালোকক মাছ ভজা দেখুৱাইছিলোঁৱেই। এতিয়া এয়া তৰকাৰী বনাই আছোঁ চাওকচোন। এয়া বিলাহী আলু আৰু মাছৰ তৰকাৰী। আজি মানে আমাৰ ভতিজা ল'ৰাটোক ভাত খুৱাম বুলি ভাবিছিলোঁ, সেইকাৰণে মই এয়া যোগাৰ কৰি আছোঁ আৰু শেষত আপোনালোকক দেখুৱাম বাৰু কি কি যোগাৰ কৰিলোঁ। আৰু এইটো সৰু কুকাৰত এয়া মালে ভাত বনাই থকা হৈছে, কাৰণ মায়ে বেছি টান ভাত খাব নোৱাৰে কাৰণে ইয়াত মালে সিজাকৈ ভাত বনাইছোঁ আৰু আমালে বেলেগকৈ ৰান্ধিম আৰু। ভাত পানী ৰন্ধা হৈ গ'ল, এতিয়া পৰিৱেশন কৰাৰ পাল। আৰু আমাৰ ইতিমধ্যে আলহীজন আহিছে। এয়া চাওকচোন বাৰু কি কি ৰান্ধিলোঁ, আপোনালোকেতো দেখি গম পাইছেই ন। এতিয়া ব'লকচোন আমাৰ আলহী দুজনৰ ওচৰলৈ। এই দুজনে আমাৰ আলহী। এয়া আমাৰ ভতিজা ল'ৰাটোৰ ভতিজা বোৱাৰীজনী, সিহঁতে খাই আছে। তাৰপিছত এইপিনে এয়া বাপেকে ল'ৰাটোক খুৱাই আছে। আপোনালোকে বাৰু দুপৰীয়াৰ ভাত পানী খালে নাই জনাবচোন দেই। আজিলৈ আহোঁ, বাই।